হেল্ল' কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰহে অলপমান চৰ্দি হৈ আছে দেই, মাতটো শুনি ধৰিব পাৰিছে চাগে। আৰু সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে ৰাতিপুৱাতে বনাই আছোঁ পুৰি। আজি ক'লে নুবেটিয়ে মা পুৰি আৰু আলু ভাজি খাওঁ বুলি, সেইটো কাৰণে বনাই আছোঁ আলু ভাজি আৰু পুৰি। ৰাতিপুৱাতে দুজনীয়ে ভাবিলোঁ যে চাহৰ লগত আজি আলু আৰু পুৰি খাওঁ নেকি বুলি। আৰু বতৰটো আজি খুবেই টানকৈ ৰ'দ দিছে, সেইটো কাৰণে ভাবি আছোঁ হালধি অলপ ৰুবলগীয়া আছিলে, হালধিখিনিও ৰুই পেলাব লাগিব। নুবেটিও স্কুল বন্ধ, সেইটো কাৰণে খৰধৰকৈ পুৰি আৰু আলু ভাজি বনাই ল'লোঁ। বনাই লৈ এতিয়া চাহৰ লগত দুইজনীয়ে ধুনীয়াকৈ খাই লওঁ। নুবেটি আৰু মই চাহ খাই আজৰি হৈ এফালে আহি গ'লোঁ পিছফাললৈ, হালধি ৰুবৰ কাৰণে, মাটিখিনি কোৰ মাৰিবৰ কাৰণে। আজি যিহেতু নুবেটি স্কুল বন্ধ, সেইটো কাৰণে ভাবিলোঁ স্কুল বন্ধ পাওঁতে মাটিখিনি অলপমান কোৰ মাৰি হালধিখিনি দিয়ে থওঁ নেকি বুলি। মোতকৈ আগত নুবেটিয়েহে কোৰ মৰাত একেবাৰে এক্সপাৰ্ট দে, তাইহে কোৰ মাৰিব গৈছে, দেখিছে নহয়। আৰু এইফালে দুটামান চাহ পুলি আছে, দেখিছে নহয়। সেই চাহ পুলিকেইটাও আকৌ নিব লাগিব ইয়াৰ পৰা বেলেগ এটা ঠাইলৈ। আৰু এইখিনিতে ভাবিছোঁ হালধিখিনি ৰুম বুলি, আৰু পূৰা কোমোৰাত লাগি গৈছোঁ। গোটেই ঔটেঙা এজোপা আছে ওপৰত, ঔটেঙা পাত সৰি সৰি গোটেইখিনি মাটি মানে জাবৰলেখীয়া হৈ আছে। ইয়াত দেখিছে নহয়, ভালেই হ'ব। মাটিখিনিও এনেদৰে পাত পৰি থাকিলে মানে সাৰুৱা নিচিনা হ'ব, আৰু হালধিখিনিও ভাল হ'ব নেকি বুলি ভাবি এডোখৰতে কোমোৰাত লাগি গ'লোঁ। বেছি নহয়, হালধি 1 কেজিমান হ'ব কি নহ'ব নেকি। এইফালে ঘামি জামি গ'লোগৈ কোমোৰাতে, দেখিছে নহয়। মাটি একেবাৰে বেছিকৈ গুৰিও কৰা নাই, যিহেতু হালধিখিনিহে ৰুম, বেলেগ চব্জি গুটি নহয় নহয়, সেইটো কাৰণে যেনে তেনে কোৰ মাৰি ল'লোঁ। আৰু এইয়া চাহ পুলিখিনি কৈছিলোঁ যে ইয়াৰ পৰা এঠাইলৈ নিম বুলি, মানে প্ৰথমতে চাহ পুলি আনোতে 400মান পাবলগীয়া আছিলে। সেই 400 চাহ পুলি দিলে, ভাবিছোঁ সেই 400 পুলি থোৱা ঠাইতে নি পিনি এইখিনি পুলি একেলগতে থওঁগৈ নেকি বুলি একেবাৰে মাটিত সোমাই গ'ল। এয়া দেখিছে নহয়, পুলিটো টানোতেও মানে ওলাব বিচৰা নাই, যিহেতু 1 বছৰ মানে হৈ গ'ল এইখিনি পুলি অনা। আৰু কমেও 30-40টামান পুলি আছিলে নেকি, আনি পিনি ইয়াত ধুনীয়াকৈ ইয়াতে এটা এটাকৈ ৰাখি দিছোঁ গোটেইখিনি লগতে। যিহেতু মাজত পুলি 2-এটা মৰিছে, বৰষুণ বতৰ চাই কোনোবা এদিনা ৰুব লাগিব, সময়ো পোৱা নাই সেনেদৰে ৰুবৰ কাৰণে। আৰু এইখিনি যিখিনি পুলি পাবলগীয়া আছিলে 400 পুলি, যে এইবাৰ পুলিখিনি সৰু দিছে, যোৱাবাৰ পুলিখিনি ডাঙৰ আছিলে। সেইটো কাৰণে ভাবিছোঁ গোটেইখিনি পুলি লগতে ৰাখি দিওঁ, তেতিয়া ৰুবৰ কাৰণে ভাল হ'ব। আৰু এইখিনি পুলি তাত থাকোঁতে মানে মাটিত সোমাই একেবাৰে গোটেই পুলিটোৱে ঢাক খাই গৈছিলে। সেইটো কাৰণে গোটেইখিনি পুলি আনি ল'লোঁ, আনি লৈ পিনি এনেকৈ এটা এটাকৈ থিয় কৰাই ৰাখি গৈছোঁ। আৰু গোটেইখিনি পুলি একেলগে ৰাখি হোৱাৰ পিছত এতিয়া এয়া দেখিছে নহয়, হালধি ৰুবৰ কাৰণে আলু পাতি দিয়াৰ দৰে মানে অলপ অলপকৈ তেনেকৈ পাতি দি লৈছোঁ। কেনেকৈ ৰুৱে ভালদৰে নাজানো, প্ৰথমবাৰ হালধি ৰুইছোঁ দেই। একদম গোটেই মাটিখিনি অলপমানহে কোৰ মাৰি ল'লোঁ, মাটি ডাঙৰে হৈ আছে, বেছি গুৰিয়ে নহ'ল। হ'লেও আলু ৰোৱা নিচিনাকৈ পাতি দি লৈছোঁ। পাতি দি এতিয়া অলপমান আঁতৰে আঁতৰে মানে ইটোৰ পাছত সিটো এটা এটাকৈ দি গৈছোঁ। আৰু এইফালে নুবেটিও ধুনীয়াকৈ হালধি দিছে। এনেই থকাতকৈ বুলি ভাবিলোঁ হালধিখিনি সেনেদৰে ৰুই থ'লে অন্ততঃ কিবা এটা ওলাব ন, সেইটো কাৰণে কোৰ মাৰি ল'লোঁ। কোৰ মাৰি লৈ আৰু এতিয়া এয়া দেখিছে নহয়, অলপ আঁতৰে আঁতৰে এটা এটাকৈ দি গৈছোঁ। ওলাই নে নোলাই দেখিম বাৰু পিছত, মাত্ৰ এতিয়া ৰুইহে থৈ দিছোঁ দেই এনেদৰে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথম তেওঁলোকে মোৰ চেনেলটো পাৰিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এইফালে দেখিছে নহয়, হালধিখিনি গোটেইখিনি এনেদৰে ইটোৰ পাছত সিটো পাতিবিলাকত এটা এটাকৈ দি দিছোঁ। এটা এটাকৈ নহয় আৰু এডোখৰ এডোখৰকৈ দি দিছোঁ। আৰু এইফালে নুবেটিও ধুনীয়াকৈ ৰুই গৈছে দেই। মই যি কাম কৰোঁ তাইও তাকে কৰিব বিচাৰে। সৰু হৈ আছে যদিও বহুত কথাই বুজে বুলি ক'লেও বেয়া নহয় দেই। আৰু ছোৱালী মানুহ ন, চব কাম শিকাবই লাগে। আৰু সেইটো কাৰণে মই যি কৰোঁ তাইও সেইটো চব কৰি যায় আৰু পাছে পাছে। এইফালে গোটেইখিনি ধুনীয়াকৈ পাতিবিলাকত দি আজৰি হৈ গ'লোঁ। আৰু এতিয়া গোটেইখিনি পুতি দিব লাগিব। সেয়া দেখিছে নহয়, চব পাতি কৰি এনেদৰে হালধিবোৰ ৰোৱা হৈ গ'ল। আৰু এতিয়া ওপৰত মাটি দি দিব লাগিব। আলু ৰোৱা নিচিনাকৈ ৰুইছোঁ, আৰু ইভাগে বেলেগকৈ ৰুৱে যদিও নাজানো, মই এনেদৰে ৰুইছোঁ। আৰু গৰমত একদম ঘামি জামি গৈছোঁ। আজি ৰ'দটো ইমানেই ডাঙৰকৈ দিছে নহয়, কি ক'ব। আৰু এইফালে এতিয়া গোটেই হালধিখিনি ৰোৱা হৈ গ'ল। আৰু এতিয়া এনেদৰে ওপৰৰ পৰা মাটিবোৰ দি গোটেই হালধিখিনি ঢাক খুৱাই দিছোঁ, আৰু আলু ৰোৱা নিচিনাকৈ এনেকৈ। থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।